এতিয়া সময় পুৰণিক বিদায় দি নতুনক আদৰাৰ সময়। তাৰ বাবে দেখিবলৈ পোৱা গৈছে বছৰৰ শেষৰটো দিনত গোৱালপাৰাৰ শ্ৰী শ্ৰী সূৰ্য পাহাৰত ভৰি পৰিছে বিভিন্ন বনভোজকাৰী দলে। দেখিবলৈ পাইছে বিভিন্ন ঠাইৰ পৰা আহি একেলগে পৰিয়ালৰ সৈতে বন্ধু বৰ্গৰ সৈতে এনেদৰে দেখিবলৈ পোৱা গৈছে একেলগে এসাঁজ তেওঁলোকে খাইছে আৰু যেনেদৰে বছৰটোক বিদায় দিয়া দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত আমি যিহেতু সূৰ্য পাহাৰত উপস্থিত আছো আৰু দেখিবলৈ পোৱা গৈছে বিভিন্ন ঠাইৰ লোক আহি ৰাতিপুৱা এনেদৰে ভিৰ কৰিছে সেই সূৰ্য পাহাৰত আৰু সূৰ্য পাহাৰত এনেদৰে সমনীয়াৰ সৈতে লগৰ সৈতে আচলতে বন্ধু বৰ্গৰ সৈতে পৰিয়ালৰ সৈতে একেলগে আহি সময় অতিবাহিত কৰিছে। এনেদৰে তেওঁলোকে সময় অতিবাহিত কৰা দেখিবলৈ পোৱা গৈছে। বিভিন্ন দল ইয়াত আহিছে আৰু যিহেতু ৰাতিপুৱাৰ সময়তে বহু কেইটা দল আহি ইয়াতে উপস্থিত হৈছে আৰু এনেদৰে দেখিবলৈ গৈছে পৰিয়ালৰ সৈতে কিছু সময় কটাইছে আৰু মাছ মাংস এনেদৰে বিভিন্ন আচলতে খাদ্যৰে তেওঁলোকে একেলগে সময় অতিবাহিত কৰা দেখিবলৈ পোৱা গৈছে। কিয়নো এইখিনি সময় আছে নৱবৰ্ষক আদৰৰ সময় আৰু পুৰণিক বিদায় দি নতুনক আদৰাৰ সময় আৰু বছৰটোৰ শেষৰটো দিনত এনেদৰে বনভোজকাৰী দলে ভৰি পৰিছে গোৱালপাৰা সূৰ্য পাহাৰ আৰু প্ৰতি বছৰে এই সূৰ্য পাহাৰত বিভিন্ন দলৰ আগমন ঘটে, বিভিন্ন লোক ইয়াত আহে আৰু সূৰ্য পাহাৰ ভ্ৰমণ কৰে বা সূৰ্য পাহাৰক যি পৰিৱেশ সেয়া উপভোগ কৰে। লগতে ইয়াত যিহেতু বনভোজৰ কাৰণে উপযুক্ত ঠাই সূৰ্য পাহাৰ বিভিন্ন সুন্দৰ এটা ডাঙৰ এটা বৃহৎ এটা এৰিয়া আচলতে এই এৰিয়াত আচলতে বিভিন্ন ঠাইৰ লোকে আহি বসবাস বিভিন্ন ঠাইৰ লোক আহি ইয়াতে এনেদৰে বনভোজ খায়। ইয়াত মই কথা পাতিব যত্ন কৰিম। ইয়াত বহু লোক আছে দাদা, যিহেতু বছৰৰ শেষৰটো দিন বা বছৰৰ সময় পুৰণিক বিদায় দি নতুনক আদৰাৰ সময় এনেদৰে কাৰ লগত আহিছে আপোনালোকে আজি? আমি আজি লগৰ বিলাক আহিছো, চব কলি বিলাক আমাৰ চিৰসূৰ্য মহাবিশ্ব আমি প্ৰত্যেক বছৰে আহো। ইয়াত মানে বহুত আমাৰ পিকনিক পাৰ্টিৰ সমাগম হয়। চ' বছৰটো লাষ্ট বুলি আজি আমি ইয়াত মানে উদযাপন কৰিবলৈ আহিলো। একেলগে লগে ভাগে একেলগে খাম বুলি। নতুন বছৰ আহিব, কি কব কি নতুন বছৰ কেনেদৰে এইবাৰ কি আশা কৰিছে? চাওক যোৱা বছৰটো আমাৰ অভিশপ্ত বছৰ গৈছে। আমি জুবিন দাক হেৰুৱালো, মনখন ভাল নহয়। এই বছৰটো মানে সোনকালে যাওক মনৰ পৰা এনেকে আমি ভাবি আছো। অনাগত বছৰত মানে আমাৰ যাতে চবৰে মংগল হয়, শান্তি হয় জানে সেই কামনা কৰিছো আৰু। বাইদেউ ৰন্ধা বঢ়াত ব্যস্ত, কি কি বনাইছে? আৰু এতিয়া পাপৰ ভাজি আছো আৰু কি কি আছে খাদ্যত, কি কি আছে বাইদেউ? এয়া চালাড আছে, চিকেন আছে, বেঙেনা ফ্ৰাই, পাপৰ এইবিলাকে আৰু আমি সকলোৱে মিলি জুলি কৰি আছো। নতুন বছৰ আহিব, হয়, কি আশা কৰিছে বা নিউ ইয়েৰ ৰেজলিউচন কি ৰাখিছে এইবাৰ? সেয়ে আৰু সকলোৰে ভাল হওক, সকলোৰে মংগল হওক, আমাৰ অসমখন যাতে ভাল হয়। যোৱা বছৰটো বহুত বেয়া গ'ল, আকৌ যাতে অহা বছৰটো যাতে একো বেয়া তেনেকুৱা নহয়, সকলোৰে উন্নতি মংগল হওক সেয়াই আৰু। এনেদৰে দেখিবলৈ পোৱা গৈছে তেওঁলোক ৰন্ধা বঢ়াত ব্যস্ত আৰু একেলগে তেওঁলোক আহিছে আৰু একেলগে এটা দিন আচলতে এনেদৰে পৰিয়ালৰ সৈতে বন্ধু বৰ্গৰ সৈতে তেওঁলোকে আহি অতিবাহিত কৰা দেখিবলৈ পোৱা গৈছে। শ্ৰী শ্ৰী সূৰ্য পাহাৰ স্থলীত আচলতে প্ৰতি বছৰে ডিচেম্বৰৰ পৰা জানুৱাৰী মাহত বিভিন্ন লোকে আহে আৰু ইয়াত বনভোজকাৰী দলে ভৰি পৰা দেখিবলৈ পোৱা যায়। এইবেলিও আহিছে, এইবেলিও দেখিবলৈ পোৱা গৈছে বিভিন্ন দলে আহি ইয়াতে ভৰি পৰিছে আৰু বিভিন্ন তেওঁলোক এনেদৰে একেলগে বনভোজ খাইছে। পৰিৱেশ দেখুৱাব যত্ন কৰিম, যিহেতু ৰাতিপুৱাৰ সময়ত প্ৰায় 10টাকৈ দল ইয়াত আহিছে আৰু এনেদৰে তেওঁলোক ইয়াত বনভোজ খাইছে। বনভোজৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাইছে। কিছু লোকে ইতিমধ্যে ৰন্ধা বঢ়া আৰম্ভ কৰি দিছে। বিভিন্ন জেগাৰ পৰা আহিছে, পৰিৱেশ এনেদৰে দেখুৱাবলৈ যত্ন কৰিছো আৰু যিহেতু ইয়াত যিহেতু ফলক এখন দেখুৱাব বিচাৰিম। সূৰ্য পাহাৰত যদি আপোনালোকে আহে পিকনিক খাবলৈ, তেতিয়াহ'লে মদ খোৱা নিষেধ আৰু উচ্চ স্তৰত গান বজোৱা নিষেধ বুলি ইয়াত সুন্দৰকৈ ফলক মেৰিয়াই থোৱা আছে। যদি সূৰ্য পাহাৰলৈ আপোনালোকে আহে তেনেহ'লে বহু বেছি উচ্চ স্তৰত গান বজোৱা নিষেধ। লগতে ইয়াত কোনো ধৰণৰ মাদক দ্ৰব্য সেৱন কৰিব নোৱাৰিব। তাৰ বাবে এনেদৰে দেখিবলৈ পোৱা গৈছে সুন্দৰকৈ ইয়াতে ব্যৱস্থা কৰা আছে আৰু প্ৰতি বছৰে ইয়াত বিভিন্ন লোকে আহে আৰু যিহেতু সূৰ্য পাহাৰ ৯৯,৯৯৯টা শিৱলিংগ আছে, ইয়াত সূৰ্য মন্দিৰ আছে আৰু যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ ইলৰা
খ্যাত এই সূৰ্য পাহাৰ আৰু সূৰ্য পাহাৰত এনেদৰে বিভিন্ন লোকে লোকাৰণ্য দেখিবলৈ পোৱা গৈছে। পৰিৱেশ দেখুৱাইছো আৰু মই কিছু পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। এনেদৰে দেখিবলৈ পোৱা গৈছে সুন্দৰকৈ ৰন্ধা বঢ়াত ব্যস্ত আৰু কেইগৰাকীমান ছাত্ৰ ছাত্ৰী আছে বা কেইগৰাকীমান যুৱতী আছে, তথাপিতো কথা পাতিবলৈ যত্ন কৰিম ক'ৰ পৰা আহিছে তেওঁলোকে। একেলগে তেওঁলোকে খাই আছে দেখিবলৈ গৈছে, কেক খাই আছে তেওঁলোকে। মানে ক'ৰ পৰা আহিছা তোমালোকে? আমি দুধনৈৰ পৰা আহিছো। দুধনৈৰ পৰা আহিছা? ফ্ৰেণ্ডছৰ লগত আহিছা? হয়। কি কবা কেনেকুৱা লাগিছে? বহুত ভাল লাগছে ফ্ৰেণ্ডছ বিলাকৰ লগত। পুৰণি বছৰ যাব, নতুন বছৰ আহিব, কিবা পৰিকল্পনা নতুন বছৰৰ? নিউ ইয়াৰ ৰেজলিউশনছ কি ৰাখিছা? নতুন বছৰ কি কবা? মানে কেনেকুৱা কি আশা কৰিছা এইবাৰ নতুন বছৰ কেনেধৰণে যাব? চেঞ্জ ইন লাইফ। হয়। মানে মই একেলগে আহিছে বন্ধুবৰ্গৰ লগত খাইছে, তেওঁলোকে কেক কাটিছে, সময় অতিবাহিত কৰিছে আৰু এনেদৰে পৰিৱেশ দেখুৱাইছো গোৱালপাৰাৰ আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।